নমস্কাৰ, আৱাজ দা ভইচৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। বিগত 13 বছৰ ধৰি চৰকাৰ আৰু বিদ্ৰোহীৰ মাজত হৈ থকা এখন যুদ্ধই সিৰিয়াৰ নাগৰিকসকলৰ জীৱন ক্ষতিগ্ৰস্ত কৰি আহিছে। তেওঁলোকক জীৱন ৰক্ষা আৰু মানৱীয় সাহায্য প্ৰদান কৰা এগৰাকী অসমীয়া যুৱতীয়ে ৱাৰজন খ্যাত সিৰিয়াৰ পৰা কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ঘৰলৈ উভতি আহিবলৈ সক্ষম হৈছে। তেওঁ অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া হিচাপেও কৰ্মৰত আছিল। তেওঁ বৰ্তমান ইটালীৰ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন COSPৰ মুৰব্বী বিষয়া হিচাপে কৰ্মৰত হৈ আছে। তেওঁ হৈছে চেহনাব শাহিন। চেহনাব, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। তুমি অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া হিচাপে ইয়াতে কৰ্মৰত আছিলা। তুমি এনেকুৱা এটা লোভনীয় চাকৰি এৰি কিয় সিৰিয়ালৈ মানৱ সহায় কৰিবলৈ তালৈ গলা? কাৰণ তুমি প্ৰশাসনিক বিষয়া হিচাপে কাম কৰিও মানৱীয় সাহায্য আগবঢ়াব পাৰিলা হয়। আসল কথা হৈছে মই ACS জইন কৰা আগতো মই এই একে ধৰণৰ কাম অলৰেডি কৰি আছিলোঁ। মই জৰ্ডানত 2015 নে 16 নত মই জৰ্ডানত ৰেফিউজি কেম্প দুটা আছে বহুত ডাঙৰ, জাতৰি আৰু আজৰাক, তাত কৰিছিলোঁ। তাৰপৰি মই আকৌ আহি পেলাই দিল্লীত মই CCAPS বুলি এখন বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত কাম কৰিছিলোঁ। চ' মোৰ ইণ্টাৰেষ্ট এইটো ফিল্ডত অলৰেডি আছিলে আৰু মই অলৰেডি মোৰ কেৰিয়াৰ যদি সেইফালৰ পৰা চাবলৈ যায়, মোৰ কেৰিয়াৰৰ সময়ত মই সেইটোৱে কাম কৰিছিলোঁ। ACSটোহে মোৰ কাৰণে এটা ব্ৰেক হিচাপে মই মানিছিলোঁ। চ' মই ACSত 4 বছৰ থাকিলোঁ। আপুনি ঠিকে কৈছে, বহুত লোভনীয় চাকৰি, বহুত মানুহে আশা কৰে এইটো চাকৰিৰ কাৰণে, আৰু ময়ো মোৰ ভাল কপাল আছিলে যে মই কষ্ট কৰি পেলাই এইটো মই পদত আহি পাইছিলোঁ। কিন্তু মোৰ আৰু এটা কোৰ বিশ্বাস আছে কি মই এইটো মোৰ পাৰ্চনেল অপিনিয়ন, মই নিজকে এগৰাকী গ্ল'বেল চিটিজেন হিচাপে মানো। 4 বছৰ মই ঘৰত আহি মানৱ সেৱা কৰিলোঁ। এতিয়া মোৰ আকৌ মন গ'ল কি মই যোনটো ওৱান অফ দ্য বিগেষ্ট কনফ্লিক্টছ অফ হিউমেন হিষ্ট্ৰী যোনটো চলি আছে, তাত গৈ পেলাই মই আকৌ মোৰ যোগদান দিবলৈ মন গ'ল ইন টাৰ্মছ অফ হেল্প। আৰু কি জানো, মেবি আৰু ভৱিষ্যত মই আকৌ চাগে অসম ঘূৰি আহিম, মেবি নট এজ এ প্ৰশাসনিক বিষয়া, কিন্তু বেলেগ এটা ৰোলত ঘূৰি আহি আকৌ মই অসমৰ মানুহৰ কাৰণে কিবা কৰিম। মই এইটো বহুত ষ্ট্ৰংলি বিশ্বাস কৰোঁ যেন এজ এ গ্ল'বেল চিটিজেন আমি সকলো মানুহ এটা শ্বেয়াৰ্ড হিউমেনিটি থাকোঁ। যে মই এতিয়া অসমত থাকি অসমীয়া মানুহক মই হেল্প কৰোঁ বা মই চিৰিয়াত থাকি চিৰিয়ান মানুহ, মোৰ কাৰণে একে কথা। হয়, আপুনি ACSটো এটা ব্ৰেক হিচাপে লৈছিলে ক'ব গ'লে। যদি আপুনি সেইটো এনেই মানৱ সেৱা কৰি আপুনি ভালে পায়, আপুনি বেলেগ এটা দিশ কিয় বিচাৰি নল'লে? ACS কিয় দিলে আপুনি? ACS দিলোঁ কাৰণ আচল কথা ক'ব গ'লে এইটো মোৰ তেজে টানিলে। কাৰণ মোৰ দেউতা, মোৰ আব্বাও এজন প্ৰশাসনিক বিষয়া আছিলে পুলিচ ডিপাৰ্টমেণ্টত। তেখেত SP আছিলে। আৰু মই সৰুৰ পৰা মোৰ আব্বাৰ জৰিয়তে মই কেনেকৈ প্ৰশাসনিক বিষয়া হৈ পেলাই কেনেকৈ মানৱ সেৱা কৰিব পাৰে সেইটো মই বহুত ওচৰৰ পৰা মই দেখা পালোঁ। সেইটো এটা প্ৰভাৱ থাকি গৈছিলে মোৰ মনত। আৰু এইটোতো আমি সকলোৱে জানো কি আমাৰ দেশৰ আইনৰ মতে আমি এটা এজৰ পাছত আমি এইখিনি পৰীক্ষা দিবলৈ নোৱাৰোঁ। চ' যিহেতু মোৰ এজটো গৈ আছিলে আৰু মোৰ মনত সদায় এইটো এটা আশা আছিলে, মই ভাবিলোঁ কি মই ট্ৰাই কৰি চাওঁ। দিলোঁ পৰীক্ষা, পালোঁ, আহিলোঁ, কৰিলোঁ, অভিজ্ঞতা গোটালোঁ, তাৰপিছত হৈ গ'ল। আপুনি প্ৰশাসনিক বিষয়া হিচাপে প্ৰথমে ক'ত আপোনাৰ নিযুক্তি হৈছিলে? কিমান বছৰ তাত আপুনি সেৱা আগবঢ়াইছিলে? আৰু আপোনাৰ কেতিয়া আপুনি নিযুক্তি লৈছিলে? 2019ত জইন কৰিছিলোঁ। তাৰপিছত আপোনালোকে সকলোৱে জানে ট্ৰেইনিং এটা পৰ্ব চলে। ট্ৰেইনিঙৰ পাছত 2022 চনৰ মাৰ্চত প্ৰথম চাকৰি এপইণ্টমেণ্ট হৈছে মোৰ কামৰূপ জিলাত। আৰু সেই জিলাখনতেই যি মোৰ প্ৰথম পষ্টিং আৰু লাষ্ট পষ্টিং, কাৰণ মই তাত একেলেঠাৰিয়ে 4 বছৰ চাকৰি কৰিলোঁ। হয়, আপুনি চিৰিয়াত গ'ল, তাত মানৱ সেৱা কৰিলে, সকলোকে সেই মানৱ সেৱা আগবঢ়াই আহিলে। তাত থকাৰ সময়খিনিত আপোনাৰ কেনেকুৱা অভিজ্ঞতা আছিল? আৰু এতিয়া যে আপুনি উভতি আহিলে, এই সময়খিনিলৈকে আপোনাৰ গোটেই অভিজ্ঞতাখিনি আমি জানিব বিচাৰিম।
গোটেইখিনি মানে মই চেষ্টা কৰোঁ আপোনালোকক ক'বলৈ প্ৰথম যেতিয়া মই চিৰিয়াত গৈছোঁ যোৱাৰ আগতে মনত এটা বহুত ডাঙৰ সংকোচ এটা আছিলে কাৰণ ময়ো বাকী চবৰ নিচিনাকৈ চিৰিয়াখন সদায় মিডিয়াতে দেখা চ' এটা ভয় আছিলে কিন্তু মই যেতিয়া তাত গ'লোঁ দেখিছোঁ যে আমাৰ যোনটো ডেইলি লাইফ সাংঘাতিক নৰ্মেল কাৰণ যদি আপোনালোকে অলপ গম পায় চিৰিয়াৰ গোটেই মানে পলিটিকেল গেটআপৰ বিষয়ে 2011 চনত যেতিয়া আৰৱ বসন্তৰ সময়ত তাত বিৰোধী পক্ষা চলিলে তাৰ পাছত গোটেই দেশখন এখন চিভিল ৱাৰ লাইক চিটুৱেশ্যন হৈ গ'ল কিন্তু সেই এক্টিভ যুদ্ধখিনি যোনটো চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ মাজত চলি আছিলে সেইটো 2017 আৰু 2018 চনৰ পৰা অলপ ঠিক কমি আহিছিল কিন্তু সেই বুলি এইটো নুবুজায় যে গোটেই চিটুৱেশ্যনটো ষ্টেবল আমি ক'ব পাৰোঁ এই নৱেম্বৰৰ 27 তাৰিখৰ আকৌ ছেকেণ্ড টাইম এই যিখিনি আকৌ ৰেভলিউশ্যন এটা হ'ল তাৰ আগৰলৈকৈ 70% গোটেই চিৰিয়া আকৌ গভৰ্ণমেণ্ট অফ চিৰিয়াৰ কণ্ট্ৰলত আছিলে আৰু বাকী নৰ্থ ইষ্টটো এটা বেলেগ পক্ষৰ কণ্ট্ৰলত আৰু নৰ্থ ৱেষ্টটো এটা বেলেগ পক্ষৰ কণ্ট্ৰলত আহি গৈছিলে চ' যিহেতু মই ডেমাস্কাছত গৈ মই চাকৰি আৰম্ভ কৰিলোঁ আৰু ডেমাস্কাছ চৰকাৰৰ পক্ষৰ ভিতৰত থকা জেগা কেপিটেল চিটি একো ধৰণৰে মই অসুবিধা তাত গৈ পেলাই ফেচ কৰিব লগা হোৱা নাছিলে ইণ্টাৰনেশ্যনেল কমিউনিটিয়ে এটা বহুত ডাঙৰ কমিউনিটি তাত কাৰণ তাত UNৰ লগে লগে বিভিন্ন দেশৰ ইণ্টাৰনেশ্যনেল NGO বিলাকেও তাত কাম কৰে চ' আমাৰ কাৰণে ক'ব গ'লে জীৱনটো বহুত সুন্দৰ কিন্তু কষ্টও আছিলে কাৰণ যিমানে যি নহওক সেইটো হয় এটা কনফ্লিক্ট জ'ন বোমা বিস্ফোৰণ ডেইলি আমি আকাশত দেখিয়ে থাকোঁ মিছাইল আমাৰ কাৰণে ভাতত দাইল দি নেমু চেপি খোৱা নিচিনা কথা হ'ল এতিয়া কিন্তু এইটোও হয় যে এইবোৰ চব টাৰ্গেটেড মিছাইল এটেক্স আমি থকা ডিপ্ল'মেটিক এৰিয়াবিলাকত সেইবোৰ এটেক্স নহয় কিন্তু ইজৰাইলে যোনটো ৰেগুলাৰলি পঠাই থাকে কিছুমান সিহঁতৰ টাৰ্গেট লোকেশ্যন সেইবোৰ চব আমি নিজৰ ঘৰৰ বেলকনি অফিচৰ চোতালৰ পৰা দেখা পায়ে থাকোঁ থকা লিভিং কণ্ডিশ্যনটো অলপ কষ্টজনক হয় কাৰণ 13 বছৰৰ যুদ্ধৰ কাৰণে বহুত কিছু তেখেতসকলৰ বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ হেৰাই দিবলগীয়া হ'ল এজ এ কাণ্ট্ৰি এনাৰ্জি ক্ৰাইচিছটো বহুত হাই ইলেক্ট্ৰিচিটি ক'ব গ'লে নাথাকেই গোটেই দিনটোত যেনিবা আপুনি 2 ঘণ্টা পালে 6 ঘণ্টা নাপালে কিছুমান এৰিয়াত 1 ঘণ্টা পালে আকৌ 8 ঘণ্টা নাপালে চ' সেইবোৰ অলপ কিছুমান বেছিক যোনটো ডে টু ডে লিভিং যোনটো আমি ইয়াত এতিয়া অসমত ফৰ গ্ৰাণ্টেড লওঁ আমাৰ 24 আৱাৰ্ছ ইলেক্ট্ৰিচিটি পানী চ' সেইবোৰ বস্তু কিছুমান বঞ্চিত কৰিব লগা হৈছিলে আদাৰ দেন ডেট জেগা হিচাপে তাত থাকিবলৈ বহুত ভাল বহুত সুন্দৰ মানুহবোৰ বহুত সুন্দৰ বহুত সহায় কৰে কোনোও মোক আজিলৈকে 10 টকা বুলিয়ে কৈছোঁ 10 টকাৰ এক্সট্ৰা মোক চিট কৰা নাই মানুহে আপোনাক চিট নকৰে তাত বহুত অনেষ্ট হয় মানুহখিনি বহুত হেল্পফুল হয় আৰু জেগাটো বহুত সুন্দৰ মোৰ এডুকেশ্যন বেকগ্ৰাউণ্ড হিষ্ট্ৰীত আছিলে চ' এজ এ হিষ্টৰিয়ান গোটেই ডেমাস্কাছখন এখন লিভিং মিউজিয়াম বুলি জনা যায় অল্ডেষ্ট কণ্টিনিউৱাছলি ইনহেবিটেড চিটি ইন দ্য ৱৰ্ল্ড বুলি কয় চ' বিৰাট ধুনীয়া আৰু অলছ' মোৰ কামত মোৰ বহুত এটা সুন্দৰ ৱৰ্ক লাইফ বেলেঞ্চ আছে যদিও কষ্টৰ জীৱন আমাৰ ৱৰ্ক লাইফ বেলেঞ্চটো কিন্তু ঘাটাং চ' ছেটাৰডে ছানডে মই ফ্ৰী চ' জীৱনটো ক'ব গ'লে মোৰ সুন্দৰেই চিৰিয়াত হয় আপুনি তাৰপিছত যে তাত যুদ্ধ আৰম্ভ হ'ল যুদ্ধ আৰম্ভ হোৱাৰ পিছত আপুনি কেনেকুৱা কিবা ডিফাৰেঞ্চ পালেনে প্ৰথমৰ আৰু পিছৰ সময়খিনি নিশ্চয় একচুৱেলি এই যোনটো ৰিচেণ্ট যুদ্ধ হ'ল এই যুদ্ধৰ ঠিকছে 6 মাহৰ আগৰ পৰা অলপ চিটুৱেশ্যনটো বদলা ষ্টাৰ্ট হ'ল যোৱা বছৰ চাওক মিডল ইষ্টখন অলপ কিছু ক্ৰিটিকেল এটা ৰিজনে এনেকুৱা নহয় কি অকল চিৰিয়াতে প্ৰব্লেম চলি আছে যোৱা বছৰ 7 অক্টোবৰৰ পৰা যেতিয়া ইজৰাইল আৰু পেলেষ্টাইনৰ কাজিয়াখন সৃষ্টি হ'ল তেতিয়াৰ পৰাই তাৰ প্ৰভাৱটো চিৰিয়াত পৰা হ'ল মানে যদি আগতে সপ্তাহত এবাৰ মিছাইল ষ্ট্ৰাইকছ হৈছিলে যোৱা বছৰ অক্টোবৰ নৱেম্বৰ মানত আমি সপ্তাহত এটলিষ্ট 3-4টা মিছাইল ষ্ট্ৰাইক হয়ে কাৰণ আপোনালোকে যদি অলপ পঢ়িছে এইটোৰ বিষয়ে বাছাৰ আল আছাদৰ গভৰ্ণমেণ্টটোক সাহায্য দি আছিলে ইৰাণে চ' সেই ইৰাণিয়ান পকেটখিনিৰ এগেইনষ্টে ইজৰাইলে বহুত ফ্ৰিকুৱেণ্টলি বম্ব পেলোৱা হ'ল চ' সেই কষ্টখিনি এই বছৰ জানুৱাৰীৰ পৰা মানে কিছু ধৰণেৰে বাঢ়ি গৈ থাকিল চ' আমি মানে সপ্তাহত আমাৰ 2-3টা বম্ব ব্লাষ্ট কিছুমান জানা চিনাকি লোকেশ্যনত বহুত হৈছিলে তাৰপাছত 27 নৱেম্বৰত আমি চবেই অলপ সতৰ্ক হ'লোঁ কাৰণ
প্ৰথম যোনখন চিটি হায়াত আল তাহৰিৰ আৰু শ্বামৰ আণ্ডাৰত আহি পৰিলে সেইটো হৈছে এখন নৰ্দাৰ্ণ চিটি এলেপ্পো যেতিয়া তেখেতসকল আহি পালে আমি অলপ শ্বক খালোঁ নিশ্চয়, কাৰণ এইটো ঘপককৈ হ'ল, কোনো একো আগজাননী নাছিলে এইটোৰ বিষয়ে কাৰো ওচৰত। চ' এলেপ্পো পৰাৰ পাছত আমি অলপ সতৰ্ক হ'লোঁ, কাৰণ লগালগ চব আমাৰ প্ৰজেক্ট ছাৰ্ভিচবোৰ ৰখাই দিব লগা হ'ল, কাৰণ আমাৰ প্ৰজেক্ট চলি আছে এলেপ্পো টাউনত। এলেপ্পোৰ পাছত তেখেতসকল আগবাঢ়ি আহিলে হামা বুলি এখন টাউন। হামাৰ পাছত যেতিয়া হোমছ বুলি এখন টাউনত আহি পালে তেতিয়া আমাৰ অলপ চিন্তা বেছি হ'ল, কাৰণ হোমছ আৰু ডেমাস্কাছ অকল 2 ঘণ্টাৰ ডিষ্টেঞ্চত আছে। চ' আমি বুজি পোৱা নাই ঠিক এইটো ভাল কথাই হৈছে নে বেয়া কথাই হৈছে, কাৰণ আপোনালোকে জানে তাত চৰকাৰৰ এগেইনষ্টে এটা বহুত ডাঙৰ পাব্লিক অপিনিয়ন যোনটো তেখেতসকলে প্ৰকাশ কৰিব নোৱাৰিছিল। তাৰ উপৰি এতিয়া যোনটো হায়াত আল তাহৰিৰ আৰু শ্বামে যোনখন এতিয়া ৰেভলিউশ্যন কৰিলে, আমি বৰ্তমান এতিয়ালৈকে আমি চাই আছোঁ ছিটুৱেশ্যনটো, কাৰণ তেখেতসকলৰো অৰিজিনটো অলপ কুৱেশ্যনেবল, কাৰণ তেখেতসকলো এসময়ত ছিৰিয়াৰ আল কায়দাৰ ফেকশ্যন আছিলে। এতিয়া ঠিক ভৱিষ্যত কি হ'ব আমি নাজানো। চ' যেতিয়া তেখেতসকল হোম চিটি আহি পালে আৰু ঘোষণা কৰিলে যে নেক্সট আমি ডেমাস্কাছ আহিম, তেতিয়া আমাৰ অলপ চিন্তাটো অলপ বাঢ়ি গ'ল। চ' আমাৰ ইণ্ডাষ্ট্ৰি যোনটো নন প্ৰফিট ইণ্ডাষ্ট্ৰি, আমাৰ কি হয় এনেকুৱা এটা আমি যেতিয়া কনফ্লিক্ট জ'নত থাকোঁ, কনফ্লিক্ট জ'নত থাকিলে এনেকুৱা কিবা পৰিস্থিতি হোৱাৰ আগতে আমাৰ ৰিস্ক এছেছমেণ্ট এটা হয়। তেখেতসকল যেতিয়া 5 তাৰিখে ঠিক মানে আমি ডেমাস্কাছত ড্ৰোনছ শুনা পাইছোঁ আৰু এক্সপ্ল'জনছ শুনা পাইছোঁ, সেইটো শুনাৰ লগে লগে নিশ্চয় আমাৰ চবৰে টেনশ্যন বাঢ়িলে, আৰু মোক অফিচৰ পৰা তেতিয়া জনাই দিয়া গ'ল কি তুমি এতিয়া ইভেকুৱেট কৰিব লাগিব, তুমি ঘৰ যাব লাগিব কাইলৈৰ ভিতৰত। তাৰপিছত আপুনি কি কৰিলে? তাৰপাছত আমাৰ অ'ভাৰনাইট মোৰ টিকেট আহি গ'ল। মই তাৰপাছত 7 তাৰিখে ৰাতিপুৱা মই গাড়ী লৈ আহিলোঁ টু লেবানন, কাৰণ আমাৰ তাত 3টা মানে ৰাস্তা আছে ডেমাস্কাছ ওলোৱা। এটা হৈছে ডেমাস্কাছ এয়াৰপৰ্ট, যোনটো অলমষ্ট এভৰি উইক ইজৰাইলে বম পেলাই থাকে, আৰু সেই সপ্তাহটো ডেমাস্কাছ এয়াৰপৰ্ট এনেও বন্ধ হৈ গৈছিলে। আৰু এটা একফাল আছে নচিব বৰ্ডাৰ বুলি কয়, সেইটো বৰ্ডাৰেদি জৰ্ডান আমি যাব লাগে, আৰু সেইটো মানে ছিৰিয়াৰ দক্ষিণ দিশেদি আমি আহিব লাগে যদি আমি নচিব বৰ্ডাৰ ক্ৰছ কৰি আমান হৈ পেলাই যদি ওলাওঁ। কিন্তু সেই এৰিয়া অঞ্চল, চাউথৰ অঞ্চল য'ত 2খন ষ্টেট আছে দাৰা আৰু ছুৱেদা, তাত ইতিমধ্যে বহুত গণ্ডগোল আৰম্ভ হ'ল। চ' সেই ৰাস্তাটোও বন্ধ হৈ গ'ল। চ' মোৰ হাতত অকল এটাই ৰাস্তা বাকী আছিলে, লেবানন হৈ অহা, আৰু লেবাননৰ সেই ৰাস্তাটো ঠিক 1 মাহৰ আগত বম দি ইজৰাইলে অলৰেডি উৰাই থৈছিল। চ' মনত সাহস কৰি গ'লোঁ, আৰু আমাৰ চব বাকী কলিগছবোৰ যোনে ইভেকুৱেট কৰি আছিলে চবে ইটো সিটোক জনাই আগজাননী দি দিছে, যোনে আমাতছে আগত গৈছে যে এইটো ঠিকে আছে, এইটো ছিটুৱেশ্যন ঠিকে নাই। চ' সেনেকৈ মই ওলালোঁ গাড়ী দি থ্ৰু এইটো মাছনা বৰ্ডাৰ বুলি কয়, 2 ঘণ্টাৰ ডিষ্টেঞ্চ। মই ছিৰিয়াৰ পৰা লেবানন গ'লোঁ, তাৰপিছত লেবাননৰ পৰা কুৱেইটৰ পৰা দিল্লী, আৰু দিল্লীৰ পৰা মই অসম আহি পালোঁ। সেইখিনি সময়ত আপুনি কিবা অপ্ৰীতিকৰ পৰিস্থিতি কিবা তেনেকুৱা পাইছিলে নেকি? চবতছে বেয়া ক'ব গ'লে যোনখিনি ড্ৰোন এটেক হৈ গৈছিলে 5 তাৰিখে, সেইটো মোৰ ঘৰৰ একদম সন্মুখতে। চ' আমি এক্সপ্ল'জনছ শুনা পাইছোঁ। চ' সেই এক্সপ্ল'জন শুনাৰ লগে লগে অলপ হ'লেওতো ভয় লাগিবই দিয়কচোন। আৰু যিহেতু আমি হায়াত আল তাহৰিৰ আল শ্বাম কোন হয় একজেক্টলি, তেখেতসকল ডেমাস্কাছ আহিলে আমাৰ ঘৰেই লুটিব নে আমাকে কিবা হানি কৰিব, আমি এইবোৰ একো গম নাপাওঁ। চ' সেইটো এটা বহুত ৰিস্কি ছিটুৱেশ্যন নেচাৰেলি হৈয়ে যায়। হয়, আপুনি সৰুৰে পৰা এনেকুৱা দুঃসাহসিক কাম কৰাৰ হেৰি আছে নেকি, অভিজ্ঞতা মানে কি ক'ম, এতিয়া মই ক'ব গ'লে 24 বছৰ বয়সৰ পৰাই এইটো লাইনত কাম কৰি আছোঁ। চ' সেইটো যদি সৰু মানা যায় মানিব পাৰে, কিন্তু সৰুৰ পৰাই মোৰ ভ্ৰমণ কৰা বহুত চখ। আৰু ভ্ৰমণ তাকো মানে এনেকুৱা নহয় কি মই এজ এ টুৰিষ্ট হিচাপে ভ্ৰমণ কৰি ভাল পাওঁ। মই বিভিন্ন ধৰণৰ পঢ়া শুনাৰ কাৰণে মই স্কলাৰশ্বিপ লৈ পেলাই বিভিন্ন জেগা ঘূৰিছোঁ, তেতিয়াৰ পৰাই মোৰ ইণ্টাৰেষ্ট। আৰু সৰুৰ পৰাই মই নাজানো কিয় মোৰ ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ মোৰ কাৰণে বহুত এটা ইণ্টাৰেষ্টেড টপিক। দুনিয়াত ক'ত কি চলি আছে, কিয় চলি আছে, এইবোৰ চলি থকাৰ পৰিণাম কি হ'ব, এইবোৰ বস্তু মই সৰুৰ পৰাই বহুত ইণ্টাৰেষ্ট ৰাখিছিলোঁ, আৰু মই সদায় বিচাৰিছিলোঁ মোৰ কেৰিয়াৰটো এনেকুৱাই হওক। সেইটোৱে। আপুনি পঢ়া শুনা ক'ত কৰিছিলে, আৰু মানে আপোনাৰ শৈশৱটো ক'ত কটাইছিলে, পঢ়া শুনা ক'ত কৰিলে আপুনি? মই
একদম সৰুতে মই বৰ্ডিং স্কুলত পঢ়া ডাঙৰ হোৱা আছাম ভেলী স্কুল বুলি তেজপুৰ বালিপাৰাত যোনখন বৰ্ডিং স্কুল আছে মই তাৰ পৰা মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত 2 বছৰ গুৱাহাটীত থাকি মই আৰ্মি স্কুলত পঢ়িলোঁ তারপরে মই দিল্লী বিশ্ববিদ্যালয়ত মই সেন্ট স্টিফেন্স কলেজত মই মোৰ BA আৰু প্ৰথম মাষ্টাৰ্ছটো কৰিলোঁ হিষ্ট্ৰি তারপরে মই আৰু এটা ডিগ্ৰী গোটালোঁ যোনটো হৈছে এটা পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইউৰোপিয়ান ষ্টাডিজত হেতু মই ইউনিভাৰ্চিটি অফ ভিয়েনা অষ্ট্ৰিয়াৰ পৰা কৰিলোঁ তাৰ পাছত মই আৰু এটা MSc ডিগ্ৰী ললোঁ ইন ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট যোনটো এটা বৰ্তমান মোৰ কাম এইখিনিৰ যোনটো এটা এডুকেশ্যন বেকগ্ৰাউণ্ড এই ডিগ্ৰীৰ হৈতে মই প্ৰাপ্ত কৰিলোঁ হেতু মই MSc টো ললোঁ ফ্ৰম ইউনিভাৰ্চিটি অফ টিউৰিন ইটালীৰ পৰা যোনটো UNৰ লগত এটা টাই আপ আছিলে ইউনিভাৰ্চিটি সো হে তাত পঢ়োতেও মই বহুত কিছুমান লাইভ কেছ ষ্টাডি কেছ এক্সাম্পলছ পঢ়িব পাৰিলোঁ আৰু সেই সময়তে মোৰ বহুত ইন্টাৰেষ্ট উঠিলে মোৰ মনত যে মই এদিন মিডল ইষ্ট যোনটো আমাৰ গোটেই পৃথিৱীৰ এটা কনফ্লিক্ট জোন তাত গৈ পেলাই যদি মই এদিন কাম কৰিব পাৰোঁ সেই ইচ্ছাটো মোৰ তেতিয়া মানে খুব ষ্ট্ৰংলি আহিলে আপুনি ইটালীৰ সেই আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন COSPৰ আণ্ডাৰত আপুনি মানে কাম কৰি আছিলে মুৰব্বী বিষয়া হিচাপে আপোনাৰ সিৰিয়াত গৈ আপুনি কাম কৰিব লগা হৈছিলে আপোনাৰ দায়িত্ব কি আছিলে কি কাম কৰিছিলে আপুনি আচ্ছা এতিয়া কস যোনটো মোৰ অৰ্গেনাইজেশ্যন তাত বৰ্তমান মই এতিয়াও কাম কৰি আছোঁ কাৰণ মই আকৌ জানুৱাৰীত উভতি যামেই সো কস এটা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় নন প্ৰফিট অৰ্গেনাইজেশ্যনৰ বেলেগ ধৰণৰ মেণ্ডেট থাকে কিছুমানে যোনবোৰ ইমাৰ্জেন্সি কাম কৰে যেনেকৈ আপোনালোকে চাগে টিভিত দেখে ক'ৰবাত ভূমিকম্প হ'ল তেতিয়া কোনোবাই হেলমেট পিন্ধি পেলাই গৈ পেলাই ৰেস্কিউ অপাৰেশ্যন কৰিব সেইটো হৈছে ফাৰ্ষ্ট ৰেছপণ্ডাৰ ইমাৰ্জেন্সি কাম সেইটো কিছু INGOয়ে তেনেকুৱা কাম কৰে মোৰ INGOৰ কামটো ঠিক ইমাৰ্জেন্সি ৰেছপন্স নহয় মোৰ INGOটোৰ কাম হৈছে যেতিয়া আমি এটা ৱাৰ এফেক্টেড পপুলেশ্যনৰ মাজত আমি যাওঁ তেতিয়া আমি তেখেতসকলক কেনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ সেইটো হৈছে আমাৰ মূল উদ্দেশ্য কাৰণ সদায়তো আমি ইমাৰ্জেন্সি আজি বোলে খানা দিলোঁ আজি বোলে কাপোৰ দিলোঁ ব্লেংকেট দিলোঁ সেইটোৱেতো গোটেই সিহঁতৰ জীৱনটোতো তেখেতসকলে এনেকৈয়ে থাকিব নোৱাৰে সো সেইটো ৰেজিলিয়েন্স বিল্ডিং এণ্ড আৰ্লি ৰিকভাৰী বুলি কয় সো মোৰ অৰ্গেনাইজেশ্যনে আৰ্লি ৰিকভাৰী কাম কৰে মানুহক তেখেতসকলৰ দিনলিপি তেখেতসকলে কি ধৰণৰ ইকনমিক এক্টিভিটি কৰিলে তেখেতসকলে নিজৰ ভৰিত আকৌ খাৰা হ'ব পাৰিব কি ধৰণৰ বিজনেছ ছাপোৰ্ট লাগে তেখেতসকলক কি ধৰণৰ ট্ৰেইনিং লাগে আমি বহুত সিৰিয়াত মোষ্ট পাৰ্টিকুলাৰলি আমি বহুত ধৰণৰ ভোকেশ্যনেল ট্ৰেইনিংছ কৰাওঁ ভোকেশ্যনেল ট্ৰেইনিং মানে প্লাম্বিং ইলেক্ট্ৰিচিয়ান বিউটিচিয়ান মাইনিং মেটেল ৱৰ্কছ কাৰ্পেণ্ট্ৰি যোনবোৰ স্কিল তেখেতসকলে প্ৰাপ্ত কৰিলে তেখেতসকলে ইজিলি কাম কৰিব পাৰিব নিজেও কাম কৰিব পাৰিব বা ক'ৰবাত চাকৰিও কৰিব পাৰিব সো এই টেকনিক্যাল ভোকেশ্যনেল এডুকেশ্যনটো আমাৰ এটা বহুত মেইন কাম সেকেন্ড হৈছে আমি কৃষকসকলক বিভিন্ন ধৰণৰ সাপোৰ্ট দিওঁ স্পেশালি যোনবোৰ কৃষকসকলে নিজৰ কামটো লৈ পেলাই এটা ব্যৱসায় পাথত যাব বিচাৰিছে তেখেতসকলে কেনেকৈ ব্যৱসায় পাথত যাব লাগে সেইবোৰ কোচিং এণ্ড মেণ্টৰিং আমি দিওঁ আৰু আমি ষ্টাৰ্টআপ কালচাৰটো এতিয়াতো আমি এছিয়াত ভালছে গম পাওঁ যোনবোৰ মানুহে এটা সিড ফাণ্ডিং সৰু লোন লৈ পেলাই নিজৰ কোম্পানী গ্ৰহণ কৰিব বিচাৰে আমি বিশেষকৈ যোনখিনি উঠি অহা প্ৰজন্ম সিৰিয়াত তেখেতসকলে যেতিয়া ষ্টাৰ্টআপ কৰিবলৈ চেষ্টা কৰে সেইবিলাকৰ আমি ট্ৰেইনিং দিওঁ সো থুলমূলকৈ ক'ব গ'লে মোৰ অৰ্গেনাইজেশ্যনে ছ'চিঅ' ইকনমিক অপৰচুনিটিজখিনি আগবঢ়াই দিয়ে যোনবোৰ মানুহে পোষ্ট ৱাৰ তেখেতসকল চব যোনে হেৰাই দিছে আৰু হয় তেওঁলোকে সেইখিনিলৈ স্বাৱলম্বী হৈছে আপুনি কৈছে আপুনি জানুৱাৰীত উভতি যাব যদি পৰিস্থিতি আকৌ বেছি বেয়া হয় তেতিয়া কি কৰিব তেতিয়া ৰখি পেলাই চাম কাৰণ চাওক মোৰ চাকৰি শেষ হোৱা নাই মোৰ চাকৰিটো চলি আছে ইনফেক্ট এতিয়া আৰু আধা ঘণ্টাৰ পাছত মোৰ ইটালীৰ লগতে মিটিং আছে এইখিনি বিষয়ে কেনেকৈ কিছুমান পেণ্ডিং কাম আমি এতিয়া আগবঢ়াই নিব পাৰোঁ সিৰিয়াত এতিয়া ঠিক পৰিস্থিতি যদি বহুত বেয়া হয় তেতিয়া নিশ্চয় মই অলপ দিন ৰখি যাম কিন্তু মই এতিয়া বৰ্তমান যেতিয়া জানুৱাৰীত ঘূৰি যাম মই ঠিক সিৰিয়া নহলেও আমাৰ যোনটো গোটেই ৰিজনাল অফিচ আছে বেৰুটত লেবাননত খুব সম্ভৱ মই তাত গৈ পেলাই তাৰ পৰা মই ইনডাইৰেক্ট সাপোৰ্ট দি থাকিম হয় আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৱে কেৱল সিৰিয়াতে কৰে নে নহয় কাৰণ আমি হৈছোঁ এটা ইণ্টাৰনেশ্যনেল NGO
আমাৰ ৰেজিষ্ট্ৰেশ্যন আৰু কাণ্ট্ৰি অফ অৰিজিন হৈছে ইটালী, কিন্তু আমি বিভিন্ন বেলেগ স্থানত কাম কৰোঁ। আমি ইষ্ট ইউৰোপত যেনিবা আমি মণ্টেনিগ্ৰোত কৰোঁ, এলবেনিয়াত কৰোঁ, আৰ্মেনিয়াত কৰোঁ, তাৰপাছত আফ্ৰিকাত জিম্বাবৱেত কৰোঁ। চ' বিভিন্ন এতিয়া মোজাম্বিকত আমাৰ নতুনকৈ অফিচ স্থাপন হৈছে, মিডল ইষ্টত, লেবাননত আৰু চিৰিয়াত। চ' আমি 7-8 দেশত আমাৰ অফিচ আছে। আপুনি মানে চিৰিয়াত মই চিৰিয়াৰ কাণ্ট্ৰি কৰিছে? মই নিজে চিলেক্ট কৰিছোঁ। হয়। আপুনি চিৰিয়াৰ এতিয়া যিটো পৰিস্থিতি চলি আছে, তাত ধৰি লওক আপোনাৰ শিশু, মহিলা বা নৱপ্ৰজন্ম গোটেইখিনি ক্ষতিগ্ৰস্ত হৈছে এই যুদ্ধখনত। তো তেনেকুৱা পৰিস্থিতিত আপুনি কি ক'ব বিচাৰে? চিৰিয়াৰ পিছলৈকে কেনেকুৱা হ'ব পাৰে, আপুনি কি ভাবে? মানে চিৰিয়া ইমানেই মোৰ মৰমৰ আৰু প্ৰিয়ৰ ঠাই, মই মনৰ পৰা বিচাৰোঁ যে এতিয়া যোনটো আকৌ ৰেজিম চেঞ্জ হ'ল, সেই ৰেজিম চেঞ্জৰ পাছত যোনখিনি আশা দেখুওৱা গৈছে চিৰিয়াৰ জনসাধাৰণক, যে এখন নতুন চিৰিয়া এতিয়া গ্ৰহণ হ'ব, য'ত সকলোৰে মানৱ অধিকাৰ থাকিব তেখেতসকলৰ হাতত, আহি যোৱা প্ৰজন্মই কেতিয়া ভোকত নাথাকে, সকলো সম্প্ৰদায়ে সমানে সমানে এখন স্থান পাব, এইখিনি বস্তু যোনটো মই মানো এটা বেচিক ইনগ্ৰিডিয়েণ্ট এখন মডাৰ্ণ অ'পেন প্লুৰেলিষ্টিক সমাজ এখন গঢ়িবলৈ, সেইখিনি যোনখিনি এতিয়া HTSে প্ৰমিছ কৰিছে, মই মনৰ পৰা আশা কৰোঁ যাতে এইখিনি হৈ উঠে। কাৰণ বৰ্তমান বহুত এতিয়া জল্দি হৈ আছে ঠিক 100% জানিবলৈ কি এইটো এতিয়া কোন দিশত এতিয়া বতৰটো যাব, হয়নে? কিন্তু আমি চবেই যোনে চিৰিয়াত থাকি কাম কৰোঁ, যোনে এতিয়া চিৰিয়া মোৰ কাৰণে এখন দ্বিতীয় মোৰ ঘৰ যেনেই লাগে, আৰু আমি মনৰ পৰা বিচাৰোঁ এখন মডাৰ্ণ প্লুৰেলিষ্টিক স্থান হওক, য'ত সকলো মানুহৰ হাতত তেখেতসকলৰ মানৱ অধিকাৰ থাকক, যাতে কোনো ভয়ে ভয়ে আৰু থাকিব নালাগে, আৰু উঠি অহা প্ৰজন্মটোৱে যাতে যোনবোৰ বেনিফিট আমি বেলেগ ধৰণৰ দেশত থকা ইণ্ডিয়ানছে আমি ইমান সুন্দৰ সুবিধা দিছে আমাক চৰকাৰে আৰু যোনটো এখন গণতান্ত্ৰিক দেশত বাস কৰিলে যোনখিনি বেনিফিট থাকে, সেইখিনি সকলো বেনিফিট যাতে চিৰিয়াৰ মানুহখিনিয়ে পাওক, সেইটোৱে মই আশা কৰিম। হয়। চিৰিয়াত আছাদৰ শাসনৰ সময়ত বহুত মহিলাৰ ওপৰত বহুত বাধকতা বা অলপমান তেনেকুৱা আছিলে? নাই, তেনেকুৱা নাছিল। তো আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছে? নাই, এইটো মিছা কথা। কাৰণ একচুৱেলি কি হয়, আমাৰ নলেজ অলছ' এবাউট দ্য মিডল ইষ্ট কিছু লিমিটেড, যোনটো মই মানো। কাৰণ আমাৰ কাৰণে মিডল ইষ্ট হৈছে ডুবাই, কাটাৰ, কুৱেইট, এইবোৰ হৈছে গাল্ফ কাণ্ট্ৰি। এই গাল্ফ কাণ্ট্ৰিৰ গোটেই নিয়ম নীতি, সিহঁতৰ গোটেই ৰাহ চলন বেলেগ। ক'ৰ মিডল ইষ্ট হৈছে চিৰিয়া, লেবানন, ইৰাণ, ইৰাক, জৰ্ডেন, য়েমেন, আৰু এইবোৰ কাণ্ট্ৰিৰ আকৌ ইচ এণ্ড এভৰি কাণ্ট্ৰি সিহঁতৰ নিজৰ প্ৰশাসন, নিজৰ সমাজ কল্যাণ, নিজৰ এটা সেয়া থাকে। চিৰিয়া এখন সাংঘাতিক লিবাৰেল কাণ্ট্ৰি, তাত আপুনি হিজাব পিন্ধাটো কম্পালচৰি নহয়। ইনফেক্ট বাকীবোৰ দেশৰ তুলনাত চিৰিয়া এটা হাইলি আৰু চিৰিয়া একমাত্ৰ মিডল ইষ্টাৰ্ণ দেশ য'ত আপোনাৰ নাগৰিকৰ যোনখন মূল ID কাৰ্ড, তাত ধৰ্মৰ বিষয়ে একো নুসুধে। চ' মহিলা হিচাপে মই এইটো ক'বই লাগিব, মই কেতিয়াও ইমান ছেফ জীৱনত ফিল কৰা নাই। কাৰণ আপোনাক মই ক'লোঁ মই দিল্লীত পঢ়িছোঁ, আৰু দিল্লীৰ যোনটো মহিলাৰ কাৰণে ব্যৱস্থা কিছুৱেই বেয়া, যিটো মোক ক'বলৈ মোৰ একো মানে সংকোচ মই কৰা নাই। মই বহুত কিছুমান থ্ৰেটেনিং ক্ৰিটিকেল চিটুৱেশ্যন মই দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে পাৰ কৰি গৈছোঁ, যে আপোনাক ক'ৰবাৰ পৰা বাইকত উঠি আহি ল'ৰাকেইটাই আপোনাক বেয়াকৈ হাত দি পেলাই গুচি যাব, আৰু ওচৰৰ মানুহখিনিয়ে চাই থাকে। চিৰিয়াত সেইটো একদম নহয়। মই ৰাতি 1, 2, 3টাতো যদি অকলে ঘৰ আহোঁ, কোনেও মোৰ চুলি এডাল ছিঙিবলৈ নাহে মোৰ ওচৰত। মাইকী মানুহৰ কাৰণে মানে লাইক আই ছেড, ইটছ এ ভেৰি ভেৰি লিবাৰেল ছ'চাইটি। আচ্ছা, আমি সদায় এখন যুদ্ধ জৰ্জৰ দেশ হিচাপে জনা চিৰিয়াৰ বিষয়ে আমি বহু কথা জানিব পাৰিলোঁ। চিৰিয়াৰ বিষয়ে বহু নজনা কথাও আমি চেহনব শ্বাহিনৰ পৰা জানিব পাৰিলোঁ, যিখিনি লৈ মানুহে এতিয়াও শংকিত হৈ আছিল যে চিৰিয়াত মহিলা হওক, শিশু হওক, সকলোৱে নিৰাপদ নহয়। কিন্তু চিৰিয়া এখন সম্পূৰ্ণ নিৰাপদ
ৰাষ্ট্ৰ বুলিও ক'ব পাৰি যিখিনি মানুহৰ ভুল ধাৰণা আছিল সেইখিনি আমি শাহিনৰ পৰা গম পালোঁ শাহিন তোমাক আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব নমস্কাৰ থেংক ইউ নমস্কাৰ